পানবাৰী গাঁও পঞ্চায়তৰ বিৰুদ্ধে উত্থাপন হৈছে বিভিন্ন অভিযোগ। চৰকাৰী গৃহৰ ফটো তোলাৰ বাবদ ধন সংগ্ৰহৰ অভিযোগ। পঞ্চায়তৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ। তালগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়তৰ জিপিচিৰ বিৰুদ্ধে উত্থাপন হৈছে টকা সংগ্ৰহৰ অভিযোগ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ ফটো মাৰিবলৈ দিব লাগে ধন। পঞ্চায়তখনৰ জংছৰ আলী নামৰ লোক এজনে লাভ কৰিছে চৰকাৰী গৃহ। প্ৰথম কিস্তি লাভ কৰাৰ পিছত দ্বিতীয় কিস্তিৰ বাবে জিপিচিক ফটো মাৰিবলৈ কোৱাৰ পিছত জিপিচি গৰাকীয়ে ধনৰ দাবী কৰে বুলি অভিযোগ উত্থাপন হৈছে। অৱশেষত লোকজনে জিপিচি আবুচামাক ৫,০০০ টকা দিয়া বুলি দাবী কৰে। ঘটনা সন্দৰ্ভত লোকজনে ইতিমধ্যে পানবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। সভাপতি আৰু সচিব গৰাকীও জড়িত আছে বুলি লোকজনে মন্তব্য কৰে। এনেদৰে চৰকাৰী আঁচনিৰ নামত ধন ঘটা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই ভুক্তভোগী লোকজনে। মোৰ নাম জংছৰ আলী, গাঁও গোলন্দি চাবাগিছা। আমার অভিযোগ মানে আমি এটা ঘর পাইছি, সরকারি ঘর। ফার্স্ট কিস্তি এইটো ঢুকিছে, তাৰপিছত আৰু ঢুকাৰ পিছত তাৰপিছত আহিলো পঞ্চায়ত 2 মাহ হৈ গেল। তাৰপিছত আহি কিনি জিপিচিক ক'লো যে আমাৰ ঘৰটো ফটোটো কি মাৰা নাই। ফটো মাৰিম, যাম আমি। 3-4 দিন মান আহিলো, অহাৰ পিছত এই এনেকা কৰি থাকে। কোৱাৰ পিছত তাৰপিছত আমি ক'লো যে আমি প্ৰেচিডেণ্টক আমি কওঁ, সেই কি তাক ক'লো, সেই 15,000 টকা বিচাৰি আছে। প্ৰেচিডেণ্ট সেই 15,000 টকা বিচাৰি আছে। মই ক'লো যে দিবা নোৱাৰা, আমি গৰীব দুখীয়া মানুহ, তে ইমান টকা আমি ক'ত পাম? আমি হাজিৰা কৰি খাওঁ, দিন আনে দিন খাওঁ, আমি ইমান টকা ক'ত পাম? নহয়, দিবাই লাগিব। তাৰপিছত মই ৰাজি হলো, হয় দিম, আপুনি জিপিচিত পঠাই দিয়ক, ফটোটো মাৰি আহিব। তাৰপিছত যাই কিনি 5,000 টকা খুজিলে। মই ক'লো যে 5,000 টকা দিওঁ মই, তাৰপিছত বাকীখিনি ফটোটো মাৰি যাওক, তাৰপিছত পইচাখিনি সোমালে মই পিছত দিম। আবুচামা কি হয় জিপিচি ঘৰটো কমপ্লিট হ'ল আপোনাৰ? হোৱা নাই। পইচা ফাৰ্ষ্ট কিস্তি সোমাইছে, তাৰপিছত আৰু 2 কিস্তি বাকী আছে, সোমাই নাই। এতিয়ালৈকে সোমোৱা নাই। কি ক'ব এতিয়া? এতিয়া আমি ন্যায় বিচাৰো, আইনৰ আমি ওচৰত যাম, আইনে কিবা কৰে।